যেহেতু কালি সেকেন্ড সেমিস্টাৰৰ যেটো হিষ্টৰী সাবজেক্ট আছে হিষ্টৰী সাবজেক্টৰ এক্সাম আছে তো হিষ্টৰী সাবজেক্ট যিখন আছে 2024 বৰ্ষৰ যিখন কোশ্চেন পেপাৰ আছে সেইখন সলিউশন কৰি দেখুৱাম তো ইয়াৰ পৰা তোমালোক বহুতে কমন পাবা বহুত তো এইখিনি তোমালোকৰ চাবা ইয়াত দেখিবলৈ পাইছা যে 2024 হিষ্টৰী পেপাৰ কোডটো যেটা দিয়া আছে তোমালোকে চাবা আৰু তোমালোকৰ যে কোন হিষ্টৰী সাবজেক্ট আছে সাবজেক্টৰ নামটো হল যে হিষ্টৰী অফ ইণ্ডিয়া 12/6/1757 CE ফুল মার্কস যেটো 60 মার্কৰ হৈছে আৰু টাইম 2.5 ঘণ্টা তো তোমালোকৰ ঠিক যে ফুল মার্কস 60 মার্কৰেই হ'ব আৰু টাইম দিয়া থাকিব তোমালোকৰ 2.5 ঘণ্টা তো তোমালোকৰ পেপাৰ কোডটো ঠিকই থাকিব পেপাৰ কোডটো এটো তো তোমালোকৰ পেপাৰ কোডটো একেই সাবজেক্ট নামটো একেই তো প্ৰথম যেটো কোশ্চেনটো আহিছে যে 1 নম্বৰ যেটো দিয়া আছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ এটা শব্দ বা এটা বাক্যত দিয়া যেটো 1 * 8 = 8 তো 1 মার্কৰ 8টা তোমালোকৰ লিখিবলৈ গৈছে প্ৰশ্ন টোটাল 8 মার্কৰ আহিছে 1 মার্কৰ 8টা প্ৰশ্ন তোমালোকৰ লিখিব লাগিব টোটাল 8 মার্ক তো তোমালোকৰ এনেদৰেই থাকিব যে 1 মার্কৰ 8টা প্ৰশ্ন আহিব টোটাল 8 মার্কৰ তো প্ৰথম যেটো 1 নম্বৰৰ এ নম্বৰ কোশ্চেনটো হল যে তাৰিখী ফিৰোজ শাহী কোনে লিখিছিল তেৰ আনসাৰটো হ'ব যে জিয়াউদ্দিন বৰ্ণী তাৰিখী ফিৰোজ শাহী লিখিছিল কোনে লিখিছিল জিয়াউদ্দিন বৰ্ণীয়ে লিখিছিল তাৰিখী ফিৰোজ শাহী বি নম্বৰটো দিয়া আছে 1 নম্বৰ যেটো বি নম্বৰ প্ৰশ্ন যে মাৰাঠাসকলৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ নাম লিখা তো ইয়াৰ আনসাৰটো হ'ব যে বাখাৰ তো মাৰাঠাসকলৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ নাম হল বাখাৰ তো তোমালোকৰ আহিব পাৰে প্ৰশ্ন তো এইবিলাক শিকিবা তাৰ পিছত তোমালোকৰ দিয়া আছে যে তোমালোকৰ সি নম্বৰটো দিয়া আছে সি নম্বৰটো কি দিয়া আছে সি নম্বৰটো হল যে হোৱাট ডু ইউ আন্ডাৰস্ট্যান্ড বাই দা ওয়ার্ড খলিফা খলিফা শব্দটো কি বুজায় তাৰ আনসাৰটো হ'ব যে খলিফা শব্দটো কি বুজায় হযৰত মুহাম্মদৰ উত্তৰাধিকাৰী সকলক খলিফা শব্দটো বুজায় তাৰ পিছত ডি নম্বৰটো দিয়া আছে ডি নম্বৰটো হল যে গুজৰাট সুলতানী আহমদ শাহে 15 শতিকাত কোনখন চহৰ প্ৰতিষ্ঠা কৰিছিল তাৰ আনসাৰটো হ'ব যে আহমেদাবাদ গুজৰাট সুলতানী আহমদ শাহে 15 শতিকাত কোনখন চহৰ প্ৰতিষ্ঠা কৰিছিল আহমেদাবাদ চহৰ প্ৰতিষ্ঠা কৰিছিল আৰু সি নম্বৰটো দিয়া আছে যে সি নম্বৰটো হ'ব যে তোমালোকৰ যে পানিপাটৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল এটো যেটো সকলে কম বেছি জানা 1526 চনত হৈছিল পানিপাটৰ যুদ্ধ প্ৰথম তাৰ পিছত এফ নম্বৰটো হল যে হোৱাট ইজ ওয়াটান জাগিৰ তো ওয়াটান জাগিৰ কি তো তোমালোকৰ এনসাৰটো হ'ব যে এটা বংশানুক্ৰমিক আবণ্টন যি অভিজাতসকলে ধাৰণা কৰিছিল তাকে ওয়াটান জাগিৰ বুলি কোৱা হয় তো এইখন তোমালোক শিকিবা স্ক্ৰিনশ্বট মাৰিব পাৰা তা ইয়াৰ পিছত তোমালোকে যে দিয়া আছে যে 2024 বৰ্ষৰ যিখন কোশ্চেন পেপাৰ আছে যেহেতু হেতু সলিউশন কৰি দিয়া আছো তো যেটো ই নম্বৰটো 1 নম্বৰৰ প্ৰশ্ন ই নম্বৰটো দিয়া আছে কোনজন মোগল শাসকৰ আদেশত মহাভাৰতখন পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল তাৰ আনসাৰটো হ'ব যে আকবৰৰ মোগল শাসকৰ আদেশত মহাভাৰতখন পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল কোনখন যে আকবৰৰ এস নম্বৰটো যেটো হেকৰ 1 নম্বৰৰ প্ৰশ্ন যেটো হেকৰ প্ৰশ্নটো আহিছিল যে দা আগ্ৰিয়ান সিস্টেম অফ মোগল ইণ্ডিয়া 1556 to 1707 কোনে লিখিছিল তাৰ আনসাৰটো হ'ব যে ইৰফান হাবিবে লিখিছিল দা আগ্ৰিয়ান সিস্টেম অফ মোগল ইণ্ডিয়ান 1556-1707 কোনে লিখিছিল ইৰফান হাবিবে তো তোমালোকে ইয়াৰ পৰা তোমালোকৰ কমন পাবা যেটো এইবিলাক তোমালোকে চাবা 1 নম্বৰ প্ৰশ্ন কেদিলে এটা যোৱা বৰ্গৰ যেন কোশ্চেন পেপাৰ আছে তো এইবিলাক তোমালোকে চাই যাবা ইয়াৰ পৰা তোমালোকে কমন পাবা তো 2 নম্বৰ প্ৰশ্নত দিয়া আছে যে আনসাৰ এনি 6 অফ দা ফলোইং কোশ্চেন ইন ব্ৰেক 2 * 6 = 12 তলতে প্ৰশ্ন যিকোনো 6টা উত্তৰ দিয়া 2024 বৰ্ষৰ যেহেতু ইয়াত কোৱা হৈছে যে 2 মাৰ্কৰ 6টা প্ৰশ্ন লিখা টোটাল 8 মাৰ্কৰ আহিছিল তো তোমালোকৰ এনেদৰে থাকিব যে 2 * 6 = 12 2 মাৰ্কৰ 6টা লিখিবলৈ আহিব টোটাল 12 মাৰ্কৰ আহিব তলত দিয়া প্ৰশ্ন যিকোনো 6টা প্ৰশ্ন উত্তৰ দিয়া 6টা প্ৰশ্ন যেহেতু দিবলৈ কৈছে তো তোমালোকৰ এনে থাকিব তো প্ৰথম যেটো কোশ্চেন আহিছে ইলতুৎমিছে পৰিৱৰ্তন কৰা দুবিধ মুদ্ৰাৰ নাম লিখা দুবিধ মুদ্ৰাৰ নাম উল্লেখ কৰা তো এটা হ'ব ৰূপৰ টকা আনটো হ'ব যে
এটা আমাৰ জিতেল। তো দুবিধ মুদ্ৰাৰ নাম হ'ল যে ৰূপৰ টকা, আনটো হ'ল তামাৰ জিতেল। তাৰপিছত বি নম্বৰটো দিয়া আছে যে বি নম্বৰ কুৱেশ্যনটো আছিল 2024 যিখন কুৱেশ্যন পেপাৰ, ঈশ্বৰীয় ৰাজত্ব বজাই ৰাখিবলৈ বালবনে পৰিৱৰ্তন কৰা দুটা অন্যান্য প্ৰথা কি আছিল? তো অন্যান্য প্ৰথা আছিল যে প্ৰথম প্ৰথাটা আছিল যে হিজদা আৰু দ্বিতীয়টো প্ৰথা আছিল পাইবছ। তো হিজদা আৰু পাইবছ আছিল দুটা অন্যান্য প্ৰথা ঈশ্বৰীয় ৰাজত্ব বজাই ৰাখিবলৈ বালবনে পৰিৱৰ্তন কৰা দুটা প্ৰথাৰ নাম। চি নম্বৰটো দিল্লী চুলতানী জিজিয়া সুকীয়া কৰ হিচাপে কোনে পৰিৱৰ্তন কৰিছিল আৰু কিয়? আৰু ডি নম্বৰটো দিয়া আছে যে ডি নম্বৰ প্ৰশ্নটো আহিছিল যে ফিৰোজ শ্বাহ তুগলকে প্ৰতিষ্ঠা কৰা যিকোনো দুখন চহৰৰ নাম লিখে। তো ফিৰোজ শ্বাহ তুগলকে প্ৰতিষ্ঠা কৰা যিকোনো দুখন চহৰৰ নাম উল্লেখ কৰিবলৈ কৈছে, লিখিবলৈ কৈছে। যিহেতু 2024 আহিছিল, তো তোমালোকৰ আহিবলৈ বহুতেই চান্স আছে কুৱেশ্যনটো। তো এনচাৰটো হ'ব যে প্ৰথমটো হ'ব যে জননপুৰ আৰু এটা হ'ব যে ফিৰোজাবাদ। এটা হ'ব যে জননপুৰ আৰু এটা হ'ব ফিৰোজাবাদ। ডি নম্বৰটোৰ এনচাৰ। আৰু ই নম্বৰটো কি কোৱা হৈছে জয়নাল আবদিন কোন আছিল? তো জয়নাল আবদিন কোন আছিল ইয়াৰ এনচাৰ কিন্তু তোমালোকে চাই লোৱা, এনচাৰটো দি আছোঁ। ইয়াৰ পিছত যে কুৱেশ্যন আৰু এক নম্বৰ কুৱেশ্যনটো হ'ল যে বিজয়নগৰ সাম্ৰাজ্য আৰু বাহমানি চুলতান মাজত সংঘাতৰ ক্ষেত্ৰত কি কি আছিল? আইটো কি কোৱা হৈছে যে আইটো প্ৰশ্ন দিয়া আছে যে মাৰাঠা যুক্তৰাজ্য যিকোনো দুটা শাসক বংশৰ নাম লিখা। তো মাৰাঠা যুক্তৰাজ্য যিকোনো দুটা শাসক বংশৰ নাম লিখা, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো। এনচাৰটো হ'ব যে চিন্দিয়া। এটা হ'ব যে চহৰৰ নাম যিহেতু লিখিবলৈ গৈছে মাৰাঠা যুক্তৰাষ্ট্ৰৰ যিকোনো দুটা শাসকৰ নাম, শাসক বংশৰ নাম। তো প্ৰথম বংশটো হ'ব যে চিন্দিয়া আৰু দ্বিতীয়টো হ'ব তোমালোকৰ যে হোলকাৰ। তো চিন্দিয়া আৰু হোলকাৰ দুটা বংশৰ নাম। আৰু যিহেতু দিয়া আছে যে শেষৰ যিটো 2 নম্বৰ প্ৰশ্ন, যিটো শেষৰ প্ৰশ্ন য'ত আৰু চৰ্তচমুখী কি আছিল? তো য'ত আৰু চৰ্তচমুখী কি আছিল ইয়াৰ এনচাৰটো তোমালোকে চাই লোৱা। তো 2 নম্বৰ প্ৰশ্নৰ এনচাৰ কিন্তু তোমালোকে চাই লোৱা, এনচাৰটো দিয়া আছে, এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা। ইয়াৰ পিছত তোমালোকে চাবা যে 3 নম্বৰ এনচাৰ এনি ফৰ অফ দ্য ফ্লোয়িং কুৱেশ্যন 5 × 4 = 20। তো 5 মাৰ্কৰ 4খন প্ৰশ্ন লিখিবলৈ আহিছে, টোটেল 20 মাৰ্কৰ। তো তোমালোকৰ আৰু এনেদৰেই থাকিব যে 5 মাৰ্কৰ 4টা প্ৰশ্ন লিখা, টোটেল 20 মাৰ্কৰ। তলতীয়া প্ৰশ্ন যিকোনো 4টা উত্তৰ দিয়া, যেনে এনে আহিছে তলতীয়া প্ৰশ্ন যিকোনো 4টা উত্তৰ দিয়া। তো তোমালোকৰ ইয়াত 4 টকা আহিব পাৰে, তো যিকোনো 4টা 4 টকা লিখা, এনেদৰে আহিব পাৰে। তো 5 নম্বৰ প্ৰশ্ন কেনেধৰণে আহিছিল সেইখিনি চোৱা। বুৰঞ্জী কিতাপ লিখাৰ উৎস হিচাপে লৈ এটা 4 টকা লিখা। সেইখন প্ৰশ্ন অহাকালি এক্সামিনেশ্যন কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ যিটো দিয়া আছে এইটো কিবা। ইয়াৰ পিছত যে বি নম্বৰটো চাই লোৱা, দিল্লী চুলতানীৰ অধীনত তুৰ্কীসকলৰ উত্থানৰ কাৰণসমূহ আলোচনা কৰা। চি নম্বৰ, ডি, ই আৰু এফ নম্বৰটো যিহেতু ইয়াত দিয়া আছে যে শিৱাজীৰ দিনত মাৰাঠাসকলৰ প্ৰশাসনিক ঘাটনিৰ বিষয়ে আলোচনা কৰা। যিহেতু এইবিলাক প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন আহিছিল। তাৰপিছত দিয়া আছে যিটো এছ নম্বৰ শেষৰ যে মোগল শাসক আৰু শিখ গুৰুৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। তো ইয়াৰ ভিতৰত যিকোনো কিমান 4টা লিখিব লাগিব প্ৰশ্ন, তো 4টা তোমালোকে লিখিবা। তো এই আনচাৰ কিন্তু তোমালোকে চাই ল'বা। তাৰপিছত যে 4 নম্বৰ প্ৰশ্নত দিয়া আছে যে 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে, এনচাৰ এনি 2 অফ দ্য ফ্লোয়িং কুৱেশ্যন 10 × 2 = 20। তো 10 মাৰ্কৰ 2খন প্ৰশ্ন আহিছে লিখিবলৈ, টোটেল 20 মাৰ্কৰ। তো তোমালোকৰ 10 মাৰ্কৰ টোটেল 2টা লিখিবলৈ আহিব, টোটেল মাৰ্কছ থাকিব 20 মাৰ্কৰ। তো তলত দিয়া প্ৰশ্ন যিকোনো 2টা উত্তৰ লিখা। তো তোমালোকে এনেদৰে থাকিব। 1 নম্বৰ যিহেতু দিয়া আছে মধ্যযুগীয় ভাৰতীয় কি লিখিছে, মধ্যযুগীয় ভাৰতীয় ইতিহাসত অধ্যয়নৰ বাবে ইতিহাসবিদসকলে ব্যৱহাৰ কৰা পাৰ্চী ভাষাৰ প্ৰাথমিক সমলসমূহ কি আছিল? নথিপত্ৰৰ সীমাবদ্ধতা আৰু পক্ষপাতিত্বৰ বিষয় বিশ্লেষণ কৰা। তো ইয়াৰ এনচাৰটো তোমালোকৰ চাবা।
বি নম্বৰটো দিল্লী চুলতানৰ অধীনত চুলতান অভিজাত বৰ্গ আৰু উলেমাসকলৰ ভূমিকা পৰীক্ষা কৰা যেহেতু এইবিলাক প্ৰশ্ন 2024 বৰ্ষত আহিছিল তোমালোকৰ কাৰণে শিকিবা তোমালোকৰ যিটো কালি এক্সামছৰ কাৰণে 2025 বৰ্ষৰ যিটো পৰীক্ষা আছে তো এইটো শিকিবা এইবিলাক প্ৰশ্ন 5 নম্বৰী আৰু 10 নম্বৰ প্ৰশ্নৰ এনসাৰখিনি তোমালোকক ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা কোশ্চেনখিনি তোমালোকে আগতে চাই লোৱা কোশ্চেনখিনি কোনবিলাক আছিল তো এনসাৰটো তোমালোকে 5 নম্বৰ আৰু 10 নম্বৰ কোশ্চেনখিনি তোমালোকে ডেসক্ৰিপশনত দিয়া আছে তাৰ পৰা